দৰঙৰ কৰুৱাত দৰিদ্ৰ জনতাৰ কান্দোন চৰকাৰে দুখীয়া নিচলাৰ বাবে ৰূপায়ণ কৰা আঁচনিসমূহ প্ৰকৃততে হিতাধিকাৰীয়ে পাইছেনে দৰং কৰুৱাত হিতাধিকাৰী ধনৰ বিনিময়ত নিৰ্বাচিত কৰি অহাৰ অভিযোগ উঠিছে চৰকাৰৰ প্ৰতিখন আঁচনি ৰূপায়ণত গাঁও প্ৰধান আৰু পঞ্চায়তৰ প্ৰতিনিধিয়ে দুৰ্নীতি আশ্ৰয় লোৱাৰ গুৰুত্বৰ অভিযোগ ভগা চিগা ঘৰত আশ্ৰয় গ্ৰহণ কৰা লোকৰ বিননিক গুৰুত্ব নিদিয়ে ওপৰ কৰুৱাৰ দুখীয়া পৰিয়ালে আজিও লাভ কৰা নাই প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ লাভ কৰা নাই অৰুণোদয়কে ধৰি দুখীয়াৰ বাবে আৱণ্টিত আঁচনিৰ সুফল ধন উৎকোচ দিব নোৱাৰাৰ বাবেই ভগা ঘৰতে জীৱন কটাই চকুলো টুকিছে চৰকাৰী হিতাধিকাৰী নিৰ্বাচনত ধনৰ লেনদেনেৰে আজিও দপদপাই আছে চৰকাৰী বিষয়া কৰ্মচাৰী পংকজ নাথৰ ৰিপৰ্ট ৰাইজৰ বাৰ্তা তাতে কি ভুল কি বেয়া আমি একো নাজানো আৰু তাৰে না কাৰোতো হেৰিত সোমাব নাযাওঁ খাবৰ বিষয় হৈছে আমি আছো দুখীয়া মানুহ আমাক কাট দিব লাগে নালাগে আপোনালোকে ডিচিজন কৰাচোন ল'ৰা ছোৱালী ওলাই আমাৰ সেই তাইও পোৱা নাই এইবিলাক নাই ঘৰ পোৱা নাই এনেই বাকীখিনি যিয়ে নহওক চাউলকেইটা খাইছোঁ আৰু ঘৰ নাই ঘৰেই পোৱা নাই একো আঁচনিয়ে পোৱা নাই বুলি ক'লোঁ কোনো আঁচনি পোৱা নাই নাই ইয়াৰ আঁচনিবিলাক আপোনালোকৰ নিদিয়ে কাক দিয়ে বাৰু কাক দিয়ে এতিয়া আমি কেনেকৈ জানো এতিয়া আমিতো নাজানো পঢ়া শুনা নাজানা মানুহ আমি আৰু ঘৰতে বহি থকা মানুহ ঘৰতে থাকোঁ বুজিছা নাই আপোনালোকৰ ঘৰ চাই যাব পাৰি কি ঘৰ কি নাম আপোনাৰ মোৰ নামটো হ'ল হৰিমতী দাস মোৰ স্বামী নীৰেণ দাস স্বৰ্গীয় তাৰপিছত আহে সা সুবিধা বহুত আহে আগতেও দিছে কম্বল চম্বল ওচৰৰ আশে পাশে চবেই পায় কিন্তু মোক তালৈ কোনো নিদিয়ে কি কাৰণ ক'ব নোৱাৰোঁ তাৰমানে মোৰ এটাই ভুল যোন পাৰ্টি মাতিলে বিজেপি পাৰ্টিত আগতে মই বহুত একে প্ৰথমৰ পৰা আৰু পাৰ্টিবোৰে মাতিলে যাওঁ আৰু ল'ৰা ছোৱালীয়ে এইটো কাৰণে মানে ওচৰৰ আশে পাশে মানুহ যিমান বস্তু পায় শাল কুটা বস্তু যিমান আহে মোক একো নিদিয়ে কাৰণ কি মই বুজি নাপাওঁ কিন্তু সকলো লগতে দেহে কেহে চব কৰ্মতেই থাকোঁ আপোনাৰ কংগ্ৰেছৰ মিটিঙত মাতিলেও যায় বিজেপি মিটিঙত মাতিলেও যায় কাকো না নকৰে আপুনি না নকৰোঁ কাকো সেইকাৰণে আপুনি বস্তু নাপায় ক'বই নোৱাৰোঁ কিহৰ কাৰণে নিদিয়ে ইমান ভাঙা ঘৰত আছোঁ এই বোৱা কমিটি শালৰ জয়নাথৰ দিনতে ঘৰ এটা মা বোৱা হেৰি আছিলে তেতিয়াই দিছিলে আজিলৈকে ঘৰ দুৱাৰ আশে পাশে চবৰে মোৰ নামটো আহে কাটি দিয়ে কাৰণ কি ক'ব নোৱাৰোঁ কোনে কাটি দিয়ে এতিয়া কি ক'বতো নোৱাৰোঁ এতিয়া কোনে কাটি দিয়ে